আচলতে পূৰ্ব কোনো পৰিকল্পনা নাছিলে। কোনোবাই স্লাইচ কিনিছে, কোনোবাই কল কিনিছে, কোনোবাই বিস্কুট কিনিছে, কোনোবাই ORSৰ পেকেট কিনিছে। এনেকৈ এইবিলাক বস্তু লৈ যেতিয়া তেওঁলোকে খাইছে হেৰি বহুতো টকা পইচাৰ প্ৰশ্ন আহে, এইটো যোগান কোনে ধৰি আছে? এইটো ওপৰৱালাই মানে যোগান ধৰাটোতো ওপৰৱালাই, মোৰতো কোনো ক্ষমতা নাই, মই ওচৰলৈ আহি। নমস্কাৰ, মই জয়নাল আব্দিন। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে DY24 আছাম। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ ওচৰত জ্যোতি গাঁৱত। মই এই শেষ ৰাতি কিয় ইয়াত উপস্থিত হৈছোঁ, কি শুনোৱাম, কি দেখুৱাম, আপোনালোকে চাই থাকিব আজিৰ এই DY24 আছামৰ এই বিশেষ প্ৰতিবেদন। এইখন বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনৰ সম্পূৰ্ণ দৃশ্য কেমেৰাত বন্দী কৰিব। কলেজৰ ওচৰতে লাগি থকা জ্যোতি গাঁও আৰু এইখন বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেলৰ কলেজৰ ওচৰত থকা জ্যোতি গাঁৱৰ জামে মছজিদ। এই জামে মছজিদৰ ওচৰত এইখন জ্যোতি গাঁৱত খান মেডিকেলৰ ওচৰত আমি উপস্থিত আছোঁ। এই শেষ ৰাতি প্ৰায় ৰাতিপুৱা 3টা বাজিছে। এই ৰাতিপুৱা 3টা বজাত আমি ইয়াত উপস্থিত হৈছোঁ। এই প্ৰতিবেদনত আপোনালোকক আমি দেখুৱাই যাম আজিৰ সমগ্ৰ এই দৃশ্যাৱলী। আপোনালোকৰ যদি ভাল লাগে এটাকে শ্বেয়াৰ কৰি আনক চোৱাৰ বাবে এটাকে শ্বেয়াৰ কৰি যাব। শেষ ৰাতি আমি ইয়াত উপস্থিত আছোঁ জ্যোতিগাঁও জামে মছজিদৰ ওচৰত এখন বিশাল আয়োজনৰ মাজলৈ আমি আহিছোঁ। এইখন জ্যোতিগাঁও মেডিকেল কলেজৰ ওচৰত দেখিবলৈ পোৱা গৈছে প্ৰত্যেক বছৰৰ দৰে এইবেলিও ৰমজান মাহৰ যিটো চেহেৰীৰ আয়োজন, এই বিশাল চেহেৰীৰ আয়োজনৰ মাজত আমি উপস্থিত আছোঁ। এখন বেনাৰ দেখিবলৈ পোৱা গৈছে। ইয়াত লেখা আছে মেৰাজুল ইছলাম সমাজৰ জ্যোতিগাঁৱৰ সৌজন্যত আৰু জাকিৰ হুছেইন খানৰ সহযোগত বিনামূলীয়া চেহেৰীৰ আয়োজন। বিনামূলীয়া চেহেৰীৰ আয়োজনত সচৰাচৰ আপোনালোকে দেখিবলৈ পায় ইফতাৰ মেহফিল। আমি প্ৰায় দেখিবলৈ পাওঁ অনুষ্ঠান প্ৰতিষ্ঠান মছজিদ সমাজৰ কিছুমান যুৱক বন্ধুসকলে আয়োজন কৰে ইফতাৰ মেহফিলৰ, আৰু আমি ইফতাৰ মেহফিলত সচৰাচৰ যাওঁ। কিন্তু দেখিবলৈ পোৱা গৈছে যে এইখন ব্যতিক্ৰমী অনুষ্ঠান, চেহেৰী মেহফিল বুলি ক'লেও ভুল নহ'ব। চেহেৰী অনুষ্ঠান প্ৰত্যেক বছৰৰ ৰমজান মাহত এই 30 দিন চেহেৰীৰ আয়োজন, চেহেৰী মেহফিল যে আয়োজন কৰে, সঁচাই শলাগ ল'বলগীয়া এইখন অনুষ্ঠান। আমি কিজানি সচৰাচৰ আপোনালোকে দেখা নাই যে অসমৰ ভিতৰত কিজানি এইটোৱে প্ৰথম বুলি আমি ভাবোঁ। আৰু কিছু জাগাত, কিছু স্থানত মেডিকেল কলেজে হওক, অসামৰিক চিকিৎসালয়ে হওক, কিছুমান যুৱকে নতুনকৈ কিজানি আৰম্ভ কৰিছে, কিন্তু এইটো প্ৰথম বুলি আমি ভাবোঁ। অসমৰ ভিতৰত প্ৰথম এইখন বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ ওচৰত কাৰ সৌজন্যত, কোনে আঁত ধৰিলে, কাৰ তত্ত্বাৱধানত এইখন, কাৰ মেহনতত এইখন হ'বলৈ পালে আমি সবিশেষ জনাই যাম। আৰু আমি দেখুৱাবলৈ যত্ন কৰিম। মহিলাসকল আছে, মা ভনীসকল আছে। মা ভনীসকলেও ইয়াত এই চেহেৰীৰ কাৰণে ইয়াত বহিছে, চেহেৰী খাব, ৰোজা ৰাখিব। ভাবাও নাই ইহঁতে যে এই বৰপেটা মেডিকেল কলেজত আহি পবিত্ৰ আমাৰ ৰমজান মাহতে প্ৰত্যেক ইছলাম ধৰ্মাৱলম্বী মানুহে ৰোজা ৰাখিবলৈ চেষ্টা কৰে। কিন্তু ইহঁতে ভাবিছিল আমি মেডিকেললৈ যাম, ৰোগী লৈ যাম মেডিকেলত, আমি কেনেকৈ ৰোজা ৰাখিম। এটা হতাশাত ভুগিছিল, এটা চিন্তাত ভুগিছিল। কিন্তু সেই চিন্তা দূৰ হ'ল যেন অনুমান হৈছে যে ইহঁতে আহি এইখন পবিত্ৰ স্থানত বৰপেটাৰ নিচিনা মেডিকেল কলেজত চেহেৰীৰ আয়োজন পাব, ইহঁতৰ মুখত যে অন্ন যাব। এই শেষ ৰাতিপুৱা প্ৰায় 3টা বাজিছে। এই 3টা বজাত কোনো এটা হোটেল ৰেষ্টুৰেণ্ট কোনো ধৰণৰ ইয়াত খোলা নাই বা খোলা নাৰাখেও। কিন্তু এইখিনিতে ইয়াত ইহঁতে আহি যে এইখন অনুষ্ঠান পাইছে, সঁচাকৈ ইহঁতে কিজানি এইটো শলাগ ল'ব। আমি দেখুৱাই যাম এইখন এখন অস্থায়ী ৰান্ধনীশাল। এই ৰান্ধনীশালত কি আছে আমি ভিতৰলৈ যাবলৈ যত্ন কৰিম। গোটেই মাহ যে মেহনত কৰিছে, মেহনত কৰি ইয়াত ৰন্ধা বঢ়া কৰিছে। ইয়াত ভাত বহাইছে, ইয়াত আঞ্জা বহাইছে, আজি মাংস আছে কিজানি, আৰু অন্যান্য বস্তু আছে। ইয়াত কণী ৰাখি থোৱা আছে। মই এই ক্ষেত্ৰৰ পৰা 2 এষাৰ মন্তব্য ল'বলৈ যত্ন কৰিম। ইয়াত কণী ৰাখি থোৱা আছে, যদি কোনোবাই কিজানি মাংস নাখায় সিহঁতৰ কাৰণে কিজানি কণীৰ ব্যৱস্থা কৰিছে। হয় দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। 5 বছৰ ধৰি আমাৰ আৰম্ভণি হৈছে। হয়, আৰু 5 বছৰৰ পৰাই মই আছোঁ। গোটেই ৰজাৰ মাহটো আপোনাৰ ৰাতিটো টোপনি নাইয়ে, ৰন্ধা বঢ়াৰ কামতে শেষ হয়। আজি কিমানজন মানুহৰ আয়োজন কৰা হৈছে? আজি মোটামুটি আপোনাৰ 130 জন আছে। প্ৰত্যেকদিন কিমানজন মানুহ ইয়াত? 100 হয়, 190 জনো হয়, ক'ৰবাত 120 জন, 30 জন, 40 জনো হয় কেতিয়াবা। আপোনালোকে কিমানজন আছে ইয়াত?
আমি ইয়াতে মোটামুটি 10জনমান আছোঁ। কষ্ট হ'লেও হয়তো অনুভৱ নহয়, গোটেই এটা আমাৰ কষ্ট অলপ হ'লেও মানে গাটোত ইমান নাবাজে। আৰু আজি চিকেন আছে আৰু মুখে দালি আছে আৰু ডিমা আছে। শামছুল মিয়া, ঘৰ ক'ত আপুনি? জ্যোতিগাঁও। যোগান ধৰিছে আপোনাৰ এই জাকিৰ খানে। কিয় বা কষ্ট অনুভৱ হ'ব? ৰোজাদাৰ মানুহক যিহেতু খুৱাইছে, ৰোজাৰ মাহত এজন ৰোজাদাৰক খোৱা বা ইফতাৰ কৰা যি পুণ্যৰ কাম, এই ক্ষেত্ৰত নিশ্চয় এইটো বিবেচনা কৰিছে। ইতিমধ্যে খোৱা আৰম্ভ হৈছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক অলপ ওচৰত আহি এই সমগ্ৰ দৃশ্য দেখুৱাবলৈ মই আহ্বান কৰিছোঁ। দাদা এজন ইয়াতে চেহেৰি খাবলৈ বহিছে। মই দাদাৰ পৰা দুই এষাৰ মন্তব্য ল'বলৈ যত্ন কৰিম। বহুত বহুত ধন্যবাদ ইয়াতে চেহেৰি অনুষ্ঠান কৰাৰ কাৰণে। আপোনালোকে অনুমান কৰিব পাৰিছিল নে কেতিয়াবা যে বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজলৈ আহি পবিত্ৰ ৰমজান মাহত যে ৰোজা ৰাখিব লাগিব, এইটো চিন্তা এটা নিশ্চয় আপোনালোকৰ আছে যে এই চিন্তা আগত ৰাখি আমি মেডিকেল কলেজলৈ যাম, আমি তাতে ৰোজা থাকিম কেনেকৈ, বা ৰোজা ইফতাৰটো ধৰকচোন য'তে ত'তে পায়, চাহৰ দোকান গ'লে ইফতাৰ পায়, মছজিদত গ'লে ইফতাৰ পায়, কিন্তু চেহেৰি যে আপোনালোকে খাব লাগিব এই ৰাতিপুৱা 3টা বজাত ক'ত বা হোটেল পাব, ক'ত ৰেষ্টুৰেণ্ট পাব? কেতিয়াবা আপোনালোকৰ মনলৈ আহিছিল নে যে আমি এনেকুৱা এটা অনুষ্ঠান পাম? কি ক'ব? তো বহুত ভাল লাগিছে অনুষ্ঠান হোৱাৰ কাৰণে, নহ'লেতো আমাৰ খুব কষ্ট হ'ল ৰোজা ৰখাৰ। আপুনি ক'ৰ পৰা আহিছে? মই বঙাইগাঁৱৰ পৰা আহিছোঁ। কি নাম আপোনাৰ? মোৰ নাম হানিফ। মানে খাওয়ার জন্য চেহারি দিছে, তাকে আমি ধন্যবাদ দিছোঁ। এইটো লৈ বহুত মানে কি এটা হেৰি হৈ আছিল, মানে মই এটা ৰোজাও ভাঙা নাই। মই ভাবিছোঁ যে মই ৰোজাটো ৰাখিম, যিহেতু কালি 8টা বজাত আহি মানে ৰাতিপুৱা এডমিট হৈছিলোঁ আমি। আমাৰ ৰাতি 8টা বজাত অপাৰেশ্যন হৈছে। মই ভাবিছিলোঁ মানে তাতে দাউৰি কৰি থাকাতে মই ভাবিছোঁ ঘৰৰ পৰাতো আমাৰ চেহেৰিটো আনিব নোৱাৰে, কেনেকৈ মানে কি চেহেৰি কৰি বা কেনেকৈ ৰোজাটো ৰাখিম, সেইটো এটা বহুত মানে মনৰ ভিতৰত এটা চিন্তা আছিল। এইটো মই খবৰ পালোঁ যে খান মেডিকেলৰ পৰা ৰিচিপ্ট দিয়ে, তাতে চেহেৰি কৰাৰ কাৰণে বহুত এটা সুবিধা ৰাখিছে। সেইটো কাৰণে বহুত ধন্যবাদ, যিজন মানুহে কৰিছে তাৰ বহুত কৃতজ্ঞতা, মানে বহুতে এটা ভাল লাগিছে। তেখেতৰ এই ব্যক্তিত্বক আপুনি আহিছে গতিকে কি জনাব? বহুত ধন্যবাদ জনাব লাগিব। মই বিলেচিপাৰাৰ পৰা আহিছোঁ। মোৰ নাম মহম্মদ শফিকুল হক। মই আজি বহুত ভাল লাগিছে সেইটো, মানে মোৰ এজন ভণ্টি ইয়াত ডক্টৰ শ্বেহনাজ, তাৰ মায়েকে ক'লে তাত চেহেৰি ফ্ৰী পায়, এইটো সেইকাৰণে কোনো একো চিন্তা কৰিব নালাগে, তুমি তাত ৰোজা ৰাখিব পাৰিবা। আৰু সেইকাৰণে মোক বহুত ভাল লাগিছে। সি ফোন যোগেদি মোৰ নামটো হেৰি কৰিছে, মানে যিজনে এই আয়োজনটো কৰিছে মই বহুত থেংক ইউ, মানে বহুত ধন্যবাদ দিছোঁ যে এইটো কাৰণে যে ইমান ভাল লাগিছে মোক। আজি একো চিন্তা ভাবিব পৰা নাই, মই আজি এইটো আয়োজন চাই মোক বহুতেই ভাল লাগিছে। অসমত আৰু বহুতো মেডিকেল কলেজ আছে, প্ৰায় জেগাত দেখা পাওঁ ইফতাৰহে আয়োজন কৰে, কিন্তু আমি এনেকুৱা চেহেৰিৰ আয়োজন কিজানি আমি দেখা নাই। আপুনি কি ক'ব? এইটো মই কেতিয়াও দেখা নাই। এই চেহেৰি আয়োজনটো মোক বহুত ভাল লাগিছে। এইটো তেখেতক মানে আজি মোৰ জীৱনত প্ৰথম এইটো, সেইকাৰণে তেখেত যিজন আয়োজন কৰিছে মই তাক একদম অন্তৰৰ পৰা ধন্যবাদ দি আছোঁ। এনে নামটো জানিছিলোঁ কিন্তু তাক দেখাই নাছিলোঁ। এইজন ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিক আপুনি কি জনাব? বহুত মহান, এইটো মহান, বহুত মহান, মানে এইটো যিটো কাম কৰিছে মোৰ বাবে বহুত ডাঙৰ। এইটো মই কেতিয়াবা মোৰ মনৰ পৰা ভাবিব পৰা নাই যে ইমান ডাঙৰটো কাম কৰিছে। এই চিগতে আপুনি এটা বাৰ্তা প্ৰেৰণ কৰিবনে যে অসমত আৰু বহুতো মেডিকেল কলেজ আছে, সেই মেডিকেল কলেজসমূহতো যাতে এনেকুৱা আয়োজন কৰে? হয়, একদম এইটো বহুত ভাল লাগিছে, যাতে আমাৰ যিবিলাক মুছলিম বা এই যে ৰমজান মাহত য'ত য'ত মেডিকেল কলেজ আছে, য'ত য'ত আমাৰ মানুহবিলাক ট্ৰিটমেণ্ট কৰিছে, এই আয়োজনটো কৰিবই লাগে। আৰু মই পাতিলাদাৰ পৰা আহিছোঁ, বঙাইগাঁও ডিষ্ট্ৰিক্ট। কি ক'বা তুমি? অনুষ্ঠানটো বহুত ভাল লাগছে, খাই কিনা চেহেৰি আয়োজন কৰিছে। ইয়াত কিবা টকা পইচা লৈছে নেকি? লোৱা নাই, একো লোৱা নাই। ভাল লাগিছে। উঠাৰ পিছতে চিট যিহেতু সীমিত আসন, গতিকে এইসকল খোৱাৰ পিছতে এইসকল ব্যক্তি আৰু ইয়াত বহি চেহেৰি গ্ৰহণ কৰিব। তাৰ লগতে মই দেখুৱাবলৈ যত্ন কৰিম এইখন যিজন মহান ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিৰ পৰিচয় আমি অলপ জনাই যাম, তেখেতৰ স্থান জনাই যাম। এখন খান মেডিকেল, এই খান মেডিকেলৰ স্বত্বাধিকাৰী জাকিৰ খান ডাঙৰীয়া, জাকিৰ হুছেইন খান ডাঙৰীয়াই এইখন অনুষ্ঠানৰ আয়োজন কৰিছে। আপোনালোকে দেখিবলৈ পাইছে মোটামুটি 100ৰ ওপৰত কিজানি আজি ইয়াত মানুহ উপস্থিত হৈছে। 100জন মানুহৰ উপস্থিতিত
100-150 মানুহৰ উপস্থিতিত এইখন অনুষ্ঠান আয়োজন কৰিছে। আয়োজন কৰিব লগা হ'ল কিয় তেওঁৰ মনৰ পৰা কি ভাৱ উদয় হ'ল যে এনেকুৱা এটা অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰোঁ। তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ম। তাৰ আগতে আমি দেখাবলৈ যত্ন কৰিম। হয়তো ইয়াত লিখা মেলা হৈ আছে, কোনে কোনে আহিছে, কোনে কালি টিকট লৈছিলে, কিমানজন মানুহ আজি আহিব, কিমানজন মানুহে আজি খাব, সেইটোৰ এটা লিষ্ট কৰা হৈছে। যিহেতু কাৰণ আমাৰ এটা এমাউণ্ট লাগিব যে ইমান কেইজন মানুহ আহিছে, ইমান কেইজন মানুহৰ কাৰণে বস্তু প্ৰিপেয়াৰ কৰিব লাগিব, সেইটোৰে লিষ্ট চলি আছে। আৰু যে যোনবিলাক মানুহ আহিছে তেখেতৰ নাম ইয়াতে কাট কৰা হৈ আছে আৰু টিকেট ৰখা হৈ আছে। আজি টোটেল 113জন মানুহ আহিছে। 18 নম্বৰ ৰোজা, আজি 18 দিন ধৰি চলি আছে। এইটো প্ৰতিদিন আপোনাৰ 100ৰ ওপৰত থাকে। জতিকা জামে মছজিদৰ ইমাম চাহাব আমাৰ মাজত উপস্থিত আছে। তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ এই মুহূৰ্তত মই যত্ন কৰিম। আসসালামু আলাইকুম হুজুৰ। ওয়ালাইকুম আসসালাম রহমতুল্লাহ। DY24 আসামৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। DY24 নিউজ চেনেলৰ দ্বাৰা বা ইয়াৰ জৰিয়তে মই সদৌ অসমবাসীক মই ৰমজান মাহৰ শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি চেহেৰী যিটো প্ৰগ্ৰাম, এইটো মোটামুটি আপোনাৰ বিগত 5 বছৰ আৰম্ভ হৈছে, 1 নম্বৰ কথা। আৰু 2য় নম্বৰ হ'ল এইটো ৰোজাৰ প্ৰথম ৰোজাৰ পৰা আমি দেখিবলৈ পাইছোঁ সচৰাচৰ মানুহে ইফতাৰ মেহফিলৰ আয়োজন কৰা দেখিবলৈ পাইছোঁ। আৰু সেই ইফতাৰ অনুষ্ঠানত আপোনালোকৰ কিজানি অনুষ্ঠানত উপস্থিত হয় বা আপোনালোকে 2 এষাৰ কথা বয়ানো কৰে তাতে, কিন্তু আমি সচৰাচৰ দেখিবলৈ পোৱা নাই যে চেহেৰী মেহফিল। সঁচাকৈ বহুত ডাঙৰ এটা মহৎ কাম যে আমাৰ এই জতিগাঁৱৰ জাকিৰ হুছেইন খান চাহেব তেখেতে বিগত 5 বছৰৰ পৰা এই ছিষ্টেমটো চালু কৰিছে, আৰম্ভ কৰিছে। আমি দেখা পাওঁ যে প্ৰায় জেগাতে কি হয়, মানে ইফতাৰ মাহফিল হয়, হ'লেও এনেকুৱা বহুত ব্যতিক্ৰমী আপুনি বহুতে কম পাব যে এনেকুৱা এই যিটো এই চেহেৰী যিটো প্ৰগ্ৰাম, এই প্ৰগ্ৰামটো বহুতে কম হয়। আৰু বিশেষকৈ বিগত 5 বছৰৰ পৰা আৰম্ভ হৈছে আমাৰ ইয়াতে আমাৰ জাকিৰ হুছেইন খানৰ নেতৃত্বত আৰু এই মেৰাজুল ইছলাম সমাজৰ নেতৃত্বত। আৰু ইয়াৰ পৰা বহুত জেগাত এনেকুৱা বস্তু আৰম্ভ হৈছে এতিয়ালৈকে আলহামদুলিল্লাহ। আৰু বহুত জেগাত তেনেকুৱা খেদমতো কৰি আছে। বিশেষকৈ মই এটা কথা ক'ব বিচাৰোঁ, আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱে এটা কথা কৈছিলে, মানুহে মানুহৰ বাবে। এতিয়া আপোনালোকে প্ৰায় 3টা বাজিছে, ৰাতি 2:30টাত আহিছে আপোনালোকে। ইয়াত আহি আপোনালোকে দেখাই পাইছে যে মেডিকেলত যিসকল মানুহে ইমান কষ্ট কৰি আহে, ৰোগীৰ লগত আহি থাকে, খোৱা লোৱাৰ সেনেকুৱা ব্যৱস্থা নাই, থাকিলেও ধৰকচোন বহুত মুস্কিল হয়। ইমান ৰাতি খানা খাই, চেহেৰী খাই ৰোজা ৰখাটো মানুহৰ কাৰণে বহুতে কষ্টকৰ হৈ যায়। সেই কথা চিন্তা কৰি আমাৰ যি এই মেডিকেলৰ লগতে লাগি থকা খান মেডিকেলৰ স্বত্বাধিকাৰী জাকিৰ খান চাহেব, তেখেতে ইমান ধুনীয়া এটা মহৎ কামৰ এটা আৰম্ভণি কৰিছে। মই এখেতক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে এই চেহেৰী প্ৰগ্ৰাম যিটো, এই প্ৰগ্ৰামৰ আহি যিসকলে মেহনত কৰি আছে, কষ্ট কৰি আছে, ৰাতি প্ৰায় পূৰা ৰাতিয়ে কষ্ট কৰে, আৰু যিসকলে খোৱা লোৱাৰ ব্যৱস্থা কৰে, এখেতকো মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ মই অসমবাসীলৈ এটা মই আহ্বান জনাইছোঁ, বা বাহিৰত যিসকল মানুহ আছে এই নিউজ যিসকলে চাব, তেখেতসকলক মই কাতৰ জোৰে মই এটা আহ্বান জনাইছোঁ যে এনেকুৱা য'ত প্ৰতিষ্ঠান আছে, মেডিকেল বুলি কথা নহয়, এনেকুৱা ৰাজহুৱা বা যি প্ৰতিষ্ঠান আছে য'তে নাথাকক কিয়, মই আশা কৰিছোঁ বা আহ্বানো জনাইছোঁ তেখেতে যাতে এনেকুৱা মানুহৰ কাৰণে আমাৰ সদাকণ্ঠ ভূপেন হাজৰিকা দেৱে যি কথা কৈছিলে, মানুহে মানুহৰ বাবে, এই কথাটো যাতে তেখেতে চিন্তা কৰে, বা এনেকুৱা যাতে খিদমত বা এনেকুৱা মানুহৰ যিটো মানে আপোনাৰ মানুহৰ যিটো সহায়, সেই সহায় যাতে হাত আগবঢ়ায়। চেহেৰীৰ যিখন মেহফিল আয়োজন কৰে, আপুনি কাহিনীৰ পৰা দেখিছিল নাই? 1 নম্বৰ কথাটো হৈছে আপোনাৰ চেহেৰী মাহফিল অইন জেগাতো হয়, আমাৰ ইয়াতো হয় বছৰ বছৰ। বিশেষকৈ আমাৰ মছজিদতো মোটামুটি আপোনাৰ এই ৰমজানৰ ফাৰ্ষ্টৰ পৰাই মানে এই যিটো ইফতাৰী মাহফিল বা ইফতাৰী যিটো আয়োজন হৈ থাকে। কিন্তু বিশেষকৈ এই যিটো চেহেৰীৰ যিটো প্ৰগ্ৰাম, চেহেৰীৰ যিটো মাহফিল আপোনাৰ, এইটো ব্যতিক্ৰম, বহুতে ব্যতিক্ৰম, চব জেগাতে দেখা পোৱা নাযায়। আৰু এই কামটো সেইসকল ব্যক্তিয়ে কৰিব পাৰে যিসকল ব্যক্তিৰ ভিতৰত আচলতে মানুহৰ খিদমত বা মানুহৰ সেৱা কৰিম বুলি আশা থাকে, সেইসকল ব্যক্তিয়ে কৰিব পাৰে। আপোনাৰ নাম? মোৰ নাম মুফতি ৰাইজুদ্দিন আহমেদ ৰাছিদি, আৰু মই বিগত প্ৰায় 5 বছৰ ধৰি মই জতিগাঁও যি জামে মছজিদ আছে মেডিকেলৰ লগতে লাগি থকা সেই মছজিদত ইমামতি কৰি আছোঁ। ঘৰ ক'ত আপোনাৰ? মোৰ ঘৰ হৈছে হাজোৰ বুল্লুত।
কামৰূপ ডিষ্ট্ৰিক্ট। 30জন ইতিমধ্যে খাই লৈ অলপ আঁতৰত যাই সিহঁতে অৱস্থান কৰিছে আৰু নতুন আৰু এটা বেচ আহিছে, কিন্তু আৰু দেখিবলৈ পোৱা গৈছে যে এইসকল বেচৰ উপৰিও আৰু এটা বেচ কিন্তু ইয়াত ৰেডি হৈ আছে খোৱা লোৱাৰ কাৰণে। মই এখেতৰ পৰা দুই এষাৰ মন্তব্য ল'বলৈ যত্ন কৰিম। আমি আহিছোঁ মাজগাঁৱৰ পৰা। মানুহবিলাক সচৰাচৰ আলোচনা কৰি থকাত আমি এই সুবিধাটো পাইছোঁ। সুবিধাটো ভালেই হৈছে, কাৰণ এনেকৈ নহ'লে আমাৰ আৰু বহুত কষ্ট হ'লাক হয়। কিবা টকা পইচা লৈছেনে? নাই, এক পইচাও লোৱা নাই। আমাক আৰু যেনে সন্মান কৰিছে, ডাঙৰ সন্মান কৰিছে। ভণ্টি ইয়াত উপস্থিত আছে। ভণ্টিয়ে নিশ্চয় মেডিকেল কলেজত তেখেতৰ ৰোগীৰ লগত আহিছে। তেখেতে কি ক'ব? নিশ্চয় আৱেগিক হৈ আছে, কিন্তু ইফালে ৰোগী, ইফালে ৰোজা। ৰোগীও চাব লাগে, ইফালে ৰোজাও ভাঙিব নোৱাৰে। এই মহান অনুষ্ঠানত আহি এখেতে কি প্ৰকাশ কৰিব? মই গোৱালপাৰা মৰণৰ পৰা আহিছোঁ। মোৰ ডাঙৰ জাক লৈ আহিছোঁ। চেহেৰি যে পাব কেতিয়াবা কল্পনা কৰিছিল? কৰা নাই, মই কোনোদিন অহাও নাই। আজি নতুন আহিছোঁ ইয়াতে। অহাৰ পিছত লগৰ যিবিলাক খুৰা জেঠাই বয়সৰ মানুহ কৈ আছে আৰু কি ইয়াতে চেহেৰি পোৱা যায়। ৰোজা ক্ষতি কৰা নাই আজিলৈকে। শুনা পাই তেখেতৰ লগত মই আহিছোঁ। মই অশেষ ধন্যবাদ জনাইছোঁ তেখেতৰ ওপৰত। আপোনাক আৱেগিক হোৱা যেন অনুমান হৈছে। কিয় এনেকুৱা আৱেগিক হ'লে আপুনি? মই ভবা নাছিলোঁ ইয়াতে ইমান সুন্দৰ কৰি এটা আমাৰ চেহেৰিৰ খোৱাৰ ব্যৱস্থা কৰিব। এনেকুৱা আমাৰ দাদা ভাইটিসকল, মই তেখেতৰ ওপৰত বহুত সন্তুষ্ট হৈ ধন্যবাদ জনাইছোঁ। এতিয়া যাবলৈ যত্ন কৰিম। এই যে প্ৰত্যেকে কৈ গ'ল, জ্যোতিগাঁৱৰ এজন বিশিষ্ট ব্যক্তিত্বৰ অধিকাৰী জাকিৰ হুছেইন খান ডাঙৰীয়াৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম। হয়, আজি আমি দেখুৱাই যাম এইখন চেহেৰি মেহফিলৰ আয়োজক, মূল উদ্যোক্তা সেইজন মহান ব্যক্তিত্বৰ অধিকাৰী জাকিৰ হুছেইন খান ডাঙৰীয়া। তেখেতক মই পৰিচয় কৰাই দিব বিচাৰিছোঁ আমাৰ DY24 আছামৰ দৰ্শকসকলক। এজন জাকিৰ হুছেইন খান ডাঙৰীয়া, আপোনাক আমাৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ। এই শেষ ৰাতি আপোনালোকে নিউজ কভাৰ কৰাৰ কাৰণে কষ্ট কৰি আমাৰ এইটো ইয়ালৈ আহিছে, তাৰ কাৰণে আপোনালোকক DY24 আছামক মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আচলতে পূৰ্ব কোনো পৰিকল্পনা নাছিলে। আজিৰ পৰা 5 বছৰমান আগত, মই আগতে কৈ আহিছোঁ, 5 বছৰমান আগত মই চেহেৰি যেতিয়া মোৰ ৱাইফে ৰান্ধি আছিলে, তেতিয়া মই এক কাপ চাহ খোৱাৰ কাৰণে মেডিকেল কলেজৰ সন্মুখত আহি চাওঁ যে মানুহৰ এটা ভিৰ লাগিছে। সচৰাচৰ এনেকুৱা ভিৰ ইমান ৰাতি নাথাকে। তো মই মানুহবিলাকক সুধিলোঁ যে আপোনালোকে কি হৈছে, কি হ'ল? তো বোলে চবেই চেহেৰি খাব। কোনোবাই স্লাইচ কিনিছে, কোনোবাই কল কিনিছে, কোনোবাই বিস্কুট কিনিছে, কোনোবাই ORSৰ পেকেট কিনিছে। এনেকৈ এইবিলাক বস্তু লৈ যেতিয়া তেওঁলোকে খাই চেহেৰি কাৰণে তেওঁলোকে মানে নিজকে প্ৰস্তুত কৰিব বিচাৰিছে, তেতিয়া মোৰ নিজকে মানে মানুহ হিচাপে অলপ নিজকে মানে কিবা অলপ বেয়া লাগিল যে আমি ইয়াতে মানে থকাৰ পিছতো আমাৰ ইয়াতে চৰকাৰে ইমান ডাঙৰ এটা অনুষ্ঠান দিছে। এই অনুষ্ঠানৰ জৰিয়তে বৰপেটা জিলাৰ লগতে লয়াৰ আছামৰ প্ৰতিজন মানুহৰে ৰুটি ৰোজগাৰৰ এটা ব্যৱস্থা হৈছে। এই ৰুটি ৰোজগাৰ ব্যৱস্থাত আমাক কৰি দিছে গভৰ্ণমেণ্টে, কিন্তু আমি ইয়াৰ প্ৰতিদান হিচাপে কি দিছোঁ? আমাৰ ইয়াৰ প্ৰতিদান হিচাপে আমি ইয়াতে ইফতাৰৰ বা চেহেৰিৰ সময়ত যদি আমি অলপ তেওঁলোকক সহায় কৰিব পাৰোঁ, হয়তো গভৰ্ণমেণ্টৰ যিটো মানে কৰ্ম আৰু আমাৰ চবতকৈ ওপৰত যিটো আমাৰ আল্লাহৰ যি নিৰ্দেশ যে তুমি গৰীব মানুহৰ ওপৰত স্বচক্ষে বা তেওঁলোকৰ প্ৰতি সহানুভূতিৰ চকুত চোৱা, সেইটো হ'ব। সেই কথা উপলব্ধি কৰি 5 বছৰ আগত 3টা ৰমজান যোৱাৰ পিছত মই আৰম্ভ কৰিছিলোঁ। আপোনালোকৰ দোৱা, ৰাইজৰ দোৱা আৰু আল্লাহ তালাৰ মেহৰবানত আজি 5 বছৰ পাৰ হৈ মানে 4 বছৰ পাৰ হৈ 5 বছৰৰ আজি 18তম চেহেৰিৰ মানুহক খুৱাব পাৰিছোঁ, যাৰ কাৰণে ওপৰৱালাক মই অনেক ধন্যবাদ জনাইছোঁ। আপুনি গড় হিচাপে যদি কয় 100+। যোৱা বছৰ হৈছিলে আপোনাৰ 1970 জন যোৱা বছৰ। তাৰ আগৰ বছৰ আছিল 3100, তাৰ আগৰ বছৰ আছিল 2700,
এই বছর মোটামুটি 100 চলি আছে এভারেজ। কোনোবা দিন হয়তো 70-80 আহে, সেইদিনা বৰষুণৰ বতৰ হয়তো মানে মানুহ অহা নাছিলে, যাৰ কাৰণে 70-72 জন হৈছিলে, কিন্তু তাৰ পিছৰ পৰা 100ৰ ওপৰত চলি আছে। এই যে 100 জন বা 150 জন মানুহ যে আপুনি এই আয়োজন কৰে বা খুৱাই আছে, ইয়াত বহুতো টকা পইচাৰ প্ৰশ্ন আহে, এইটো যোগান কোনে ধৰি আছে? এইটো ওপৰৱালাই মানে যোগান ধৰাটোতো ওপৰৱালাই, মোৰতো কোনো ক্ষমতা নাই, মই উচুলি আহে মোৰ পৰা টকা পইচা যায়, কিন্তু ইয়াৰে কিছু এই মোৰ মনৰ ভাৱৰ নিচিনা মিলা বহুত বন্ধু বান্ধৱ আছে, তেওঁলোকে বহুতৰ নাম ক'ব হাক দিছে, তেওঁলোকে মানে কিছু পৰিমাণে সহায় সহযোগিতা কৰে, আৰু মানে মোটা অংকটো মোৰ পৰাই যায়। অসমত দেখিবলৈ পাইছোঁ আমি বহুতো মেডিকেল কলেজ আছে, কিন্তু এনেকুৱা 4 বছৰ ধৰি বা 5 বছৰ ধৰি আপোনাৰ যিটো চলি আছে, কিন্তু আমি বেলেগত কিন্তু দেখা নাই। এই চেগতে আপুনি সেইসকল মেডিকেল কলেজৰ ওচৰত থকা যুৱক বন্ধুসকলক বা NGO-সকলক আপুনি কি আহ্বান জনাব? আপুনি এইটো কথা শুনি আচৰিত হ'ব বা ধন্যবাদ জনাব যে মোৰ এই অনুষ্ঠান প্ৰথম বছৰৰ এটা পৰ্টেলে পাব্লিছ কৰাৰ পিছত বোধহয় দ্বিতীয় বছৰ মানে গুৱাহাটী মেডিকেল কলেজৰ পৰা আৰম্ভ কৰিছিল। তেনে মই ভাবোঁ যে হয়তো মোৰ এই পদক্ষেপত তেওঁলোকে অনুপ্ৰাণিত হৈ তেওঁলোকে কাম কৰি আছে। এই বছৰ বৰপেটা কেইবাটাও নাৰ্ছিং হোম একেলগে আছে, তাতেও মানে এজন ব্যক্তিয়ে আৰম্ভ কৰিছে। তে এইটো মই এটা মোৰ নিজকে সাৰ্থক বুলি ভাবোঁ যে এই যে প্ৰচাৰ, ইমান বছৰ আমি প্ৰচাৰ কৰা নাছিলোঁ, এই বছৰ অলপ প্ৰচাৰত জোৰ দিছোঁ এইকাৰণেই যাতে এই প্ৰচাৰত মানুহে প্ৰচাৰবিলাক চাই তেওঁলোকে যাতে মানসিকভাৱে প্ৰস্তুত লয় যে আমাৰ অঞ্চলত এনেকুৱা অনুষ্ঠান আছে যে আমিও এইখিনি কাম কৰিব পাৰোঁ। কেৱল মই অকলে কৰিলে নহ'ব, প্ৰতিটো অনুষ্ঠানৰ লগত যিসকল আছে, ধনৱান ব্যক্তি আছে, যিসকলৰ মন মানসিকতা উদাৰ মন মানসিকতা আছে, তেওঁলোকে যাতে এইটো কৰে, তেওঁলোকক মই এইটোৱে আবেদন জনাওঁ। দুজনক আমি সামান্য কিছু মাননি দিওঁ। আমাৰ ৰান্ধনি দুজন, যেনেকৈ এই 5 বছৰ ধৰি আছে এই শামছুল হক, এই 5 বছৰ ধৰি আমাৰ ৰান্ধনি হিচাপে আছে, তেওঁক কিবা এটা মাননি দিওঁ। এই বছৰ আহিছে আমাৰ নতুন ৰান্ধনি ইমতাজ আলী, তেওঁ ইয়াতে বিৰিয়ানীৰ দোকান কৰে, বিৰিয়ানী হাব নামৰ দোকানীৰ স্বত্বাধিকাৰী, তেখেতে কিছু কৰে। আৰু বাকী যিসকল আমাৰ ভলেণ্টিয়াৰ, কোনেও 1 পইচাও নলয়, তেওঁলোকক ফূৰ্তি কৰি যদি কিবা ঈদৰ সময়ত কিবা এটা দিওঁ, তেওঁলোকে মানে এইটো লয় আৰু আনন্দৰ। অনাগত দিনত এনেদৰে অনুষ্ঠান ইয়াত চলি যাবনে কি ভাবে? ইনশাআল্লাহ, আল্লাহ যদি তৌফিক দান কৰে, মই বাচি থকা দিন এই অঞ্চলৰ মানুহ নিশ্চয় এইটো চলাই যাব। আপোনাৰ মহানুভৱতাক তেওঁ শলাগ লৈছে। এই চেগতে সেইসকল ব্যক্তি যিসকলে ইয়াত চেহেৰি গ্ৰহণ কৰিলে, সেইসকল ব্যক্তিক আপুনি কি আহ্বান জনাব? তেওঁলোকক ধন্যবাদ জনাইছোঁ। মোৰ নাম নালাগে, মোৰ কামত যদি তেওঁলোকে সন্তুষ্ট হয়, তেওঁলোকক যদি আমি খুৱাব পাৰিছোঁ, তেওঁলোকে মোৰ লগত যি 15জন সহযোগী আছে, ৰান্ধনি আছে, তেওঁলোকৰ কাৰণে দোৱা কৰিলে মই আনন্দিত। এজনী বাইদেউ কিন্তু আৱেগিক হৈ গৈছিল। আমি প্ৰশ্ন সোধোতে আৱেগিকভাৱে তেওঁ কিন্তু বহুতো দোৱাও কৰিলে আপোনাৰ কাৰণে। দুৰ্ভগীয়া মহিলাক তেওঁ প্ৰাণ ভৰি দোৱাও কৰিছে এই সকলোৰে কাৰণে। আৰু উপস্থিত থকা আৰু বহুতো ৰোগীৰ অভিভাৱকেও প্ৰাণ ভৰি দোৱা কৰিছে। সেইসকল ব্যক্তিক আপুনি এই চেগতে কি আহ্বান জনাব? তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু যিজনে ইফতাৰ কৰিব অহাকালি, আল্লাহ যদি তেওঁলোকক সকলোকে ভালে কুশলে ৰাখক, নিশ্চয় সেই মহিলাজনীৰ লগত আমি একেলগে কালি ইফতাৰ কৰিম। আপোনাকো অনুৰোধ জনাইছোঁ যাতে আপুনিও আমাৰ এই ইফতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। যোৱা বছৰ মিজানুৰ আৰু হাবিব খান দুয়োজনে এক্সিডেণ্টত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। তেখেতৰ কাৰণে আমাৰ বহুতো বেয়া লাগি থাকে, কাৰণ 4 বছৰ ধৰি আমাৰ লগত এই কামত সহযোগ কৰিছিল। মই আহ্বান জনাওঁ যে তেওঁলোকৰ কাৰণে সকলোৱে দোৱা প্ৰাৰ্থনা জনায়। জাকিৰ খান মোৰ খুৰা হয়। মানে একচুৱেলি কি, আমি কষ্ট কৰোঁ ঠিকেই, কিন্তু মেইন মানুহ মোৰ খুৰা জাকিৰ খান। তেওঁক মই অনেক ধন্যবাদ জনাইছোঁ, কাৰণ চব বস্তু আমাক যোগান ধৰি দিছে। যি লাগিছে আমি কৈছোঁ যে এইটো লাগিছে, যোগান কৰি ধৰি দিছে। বাকী আমি কষ্ট বুলি নাভাবোঁ, তো আমি সুখী বুলি নিজকে ভাবোঁ যে, কাৰণ চবকে আল্লাহ তালা এইটো কৰিব সুযোগ নিদিয়ে, আমাক দিছে আল্লাহ, এইটো আমি কৰিব পাৰিছোঁ।
আৰু বিশেষকৈ মই আল্লাক ধন্যবাদ জনাইছোঁ যিহেতু আমি কৰিব পাৰিছোঁ আৰু আমাৰ জাকিৰ খুৰাক ধন্যবাদ জনাইছোঁ 99% মানুহে সহায় সহযোগিতা কৰে 1% মানুহে কিছু সমালোচনা কৰে এইবিলাক থাকিবই সমালোচনা নাথাকিলে হয়তো মানে কাম কৰাত সফলতা নাপায় কি নাম তোমাৰ মোৰ নাম ভাবিছোঁ বয়স কিমান তোমাৰ মোৰ 16 বছৰ এই সময়তো তুমি চেহেৰি খাই মাক বাপেকৰ লগত বিচনাত খোৱাৰহে কথা কিয় আহিছে ইয়াতে আহিছোঁ মানে আমাৰ চেৰিৰ কাম আছে আৰু ইয়াতে আমি কাম কৰোঁ আৰু যদি আপোনালোকৰ এই অনুষ্ঠানখন শুনি বা দেখি ভাল লাগিছে প্ৰত্যেক মানুহক আমি এটা অনুৰোধ কৰিম এইখন প্ৰতিবেদন যাতে অসমৰ চুকে কোণে ভাৰতবৰ্ষৰ চুকে কোণে বিয়পি পৰে তাৰ কাৰণে সমূহ দৰ্শক বা শ্ৰোতাসকলৰ পৰা আমি এইখন প্ৰতিবেদন এটাকৈ লাইক শ্বেয়াৰ কমেণ্ট যোগে কমেণ্ট কৰিবলৈ আহ্বান কৰিছোঁ আৰু জাকিৰ খান ডাঙৰীয়াক আৰু উৎসাহ উদ্দীপনা যোগাবৰ বাবে প্ৰত্যেকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদেৰে মই জয়নাল আব্দিন আপোনালোকে চাই আছিলে আৰু চাই থাকিব DY 24 আছাম ধন্যবাদ